আচলতে আনৰ উন্নতি সহ্য কৰিব নোৱাৰাটো মানুহৰ এটা চাৰিত্ৰিক বৈশিষ্ট্যৰ ভিতৰতে পৰে। সেয়েহে ইয়াক লৈ বিশেষ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। অৰ্থাৎ মানুহৰ যদি কিবা উন্নতি হৈছে বা কিবা ভাল হৈছে, সেইটোত হিংসা কৰা মানুহ বহুত ওলাব। কাৰণ এই হিংসা কৰাৰ স্বভাৱটো সেইটো মানুহৰ বৈশিষ্ট্যৰ ভিতৰতে পৰে, এটা চাৰিত্ৰিক বৈশিষ্ট্যৰ ভিতৰতে পৰে। সেয়েহে এই কথা ভাবি কোনোবাই হিংসা কৰিছে, কোনোবাই বেয়া ভাবিছে, কোনোবাই বেয়া পাইছে, এই কথাবোৰ ভাবি কোনো মন বেয়া কৰাৰ কোনো প্ৰয়োজন নাই বা ৰৈ দিয়াৰ কোনো প্ৰয়োজন নাই। মানুহে ভাবিব পাৰে, মানুহৰ সেইটো মানসিকতা, কিন্তু নিজে কৰি যোৱাটো অত্যন্ত প্ৰয়োজনীয়। আৰু জীৱনত যি আনৰ কথা নাভাবি নিজৰ ভালৰ কাৰণে ভাল পথত থাকি কাম কৰি যায় একান্তভাৱে, কাৰোবাৰ ইটিকিং ঠাট্টা মস্কৰাকো ইগন'ৰ কৰি, সিহে কিন্তু জীৱনত ছাকচেছ হ'ব পাৰে। পিছে মই আৰু এটা কথা